নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মই মোৰ অন্য এটি নতুন ভিডিঅলৈ স্বাগতম জনাইছো। বন্ধুসকল আজিৰ ভিডিঅটোত আমি কথা পাতিম আমাৰ 29 সেপ্টেম্বৰ 2024 তাৰিখে যিখন আমাৰ গ্ৰেড 3 পেপাৰ হৈ গৈছিল গ্ৰেজুৱেট ডিগ্ৰী আৰু গ্ৰেজুৱেট ডিগ্ৰী উইথ কম্পিউটাৰ ডিপ্লোমা আৰু আমাৰ ইভিনিং শিফটত হৈছিল ড্ৰাইভাৰ লেভেলৰ পোষ্টৰ আৰু সেই পেপাৰ দুখনৰ আজিৰ পৰা আপোনালোকৰ ওএমআৰৰ যিখিনি আপোনালোকে এক্সাম দিছিলে সেইখিনি স্ক্যান কপি পাবলৈ সক্ষম হ'ব। পোৰ্টেলত ইতিমধ্যে পোৰ্টেলটো মুকলি হৈছে আপোনালোকে 50 रुपीस এটা পে কৰি পেলাই আপোনালোকে ডাউনলোড কৰিব পাৰিব। এইচএস লেভেলটোত আপোনালোকে যেনেকৈ কৰিছিলে তেনেকৈ কৰিব পাৰিব আৰু লগতে বন্ধুসকল কথা পাতিম যে আগৰ যেটো আমি এক্সাম দিছিলো 29 সেপ্টেম্বৰৰ যেটো এক্সাম দিছিলো এক্সামটো দি আহি পেলাই আমাৰ লাগিছিলে যে আমি এইখিনিমান মাৰ্কস আমি পাব লাগে। আমাৰ এটা এক্সপেক্টেড মাৰ্কস বা আমি এনসাৰ কি তেনেকৈ মিলাই চোৱাও নাছিলো। ম্যাথছ ৰিজনিং খিনিত আমি গম পাও যে এইখিনি কৰিছো এইখিনি হ'ব লাগে বা দুটা এটা ভুল যাব লাগে। ঠিক তেনেকৈ জিকেৰো কিছুমান ভুল যোৱা বুলি আমি গম পাইছো কিন্তু গোটেইখিনি আমি এক্সাক্ট ফিগাৰ এটা গম পোৱা নাছিলো যে মই এক্স্যাক্টলি ইমান নম্বৰে পাম হেতু আমি গম পোৱা নাছিলো। তো আমাৰ সবৰে এটা ধাৰণা হে হৈছিল যে এইখিনি নম্বৰ পাব লাগে আৰু তাৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ বিভিন্ন কাট অফ বিভিন্ন ক্যাটাগৰীৰ কাট অফ বিলাক প্ৰেডিক্ট কৰা হৈছিল। কিন্তু বন্ধুসকল মোক আপোনালোকে বহুতে কমেন্ট সেকশনত সুধি আছে আকৌ কিছুমানে মেছেজতো সুধিছে যে এতিয়া এনসাৰ কি যেহেতু আহি গল বা এনসাৰ কি আপলোড হোৱা নাই এতিয়া হৈ যাব অহা কালিৰ পৰা আৰু স্ক্যান কপিও আহি গল এতিয়া আমি এক্সাক্ট মাৰ্কসটো আমি গম পাম কিমান আহিলে তাৰ পিছত কাট অফৰ কিবা এক্সপেক্টেড কাট অফৰ কিবা প্ৰভাৱ পৰিব নেকি কিবা এফেক্ট হ'ব নেকি আকৌ কমি যাব পাৰে নেকি। হয় বন্ধুসকল কমাৰ চান্স বহুতে আছে যেহেতু আমি যেটো এক্সপেক্টেড মাৰ্কস আছিল আমাৰ এতিয়া যেহেতু এক্সপেক্টেড মাৰ্কসৰ ওপৰত নহয় এতিয়া আমি অৰিজিনাল মাৰ্কসৰ ওপৰতহে আমি কাট অফটো এক্সপেক্ট কৰিব পাৰো। আগৰ ভিডিঅটোত বা আগৰ যেটো কাট অফৰ ভিডিঅ বনাইছিলো তাত সকলোৰে নিজৰ নিজৰ এটা ধাৰণা আছিল যে মই এইখিনি নম্বৰ পাব লাগে কিন্তু এক্সাক্ট কোনেও গম পোৱা নাছিল যে মই ইমানখিনি নম্বৰে পাম। গতিকে তেনেকৈ ধাৰণা কৰিহে এটা কাট অফ প্ৰেডিক্ট কৰা হৈছিল কিন্তু এতিয়া আমি এক্সাক্ট ফিগাৰটো পাই যাম যে আপোনালোকে কিমান মাৰ্কস পাব কোনটো ক্যাটাগৰীত আপোনালোকে হয় আৰু কিমান মাৰ্কস পাব ধুনিয়াকৈ আপোনালোকে গম পাব। গতিকে এতিয়া আপোনালোকক মই এটা পোল দিম আকৌ নতুনকৈ আজিৰ পৰাই মই পোলটো দিম কিন্তু আপোনালোকে যেহেতু অহা কাইলৈহে এনসাৰ কি মুকলি হ'ব গতিকে অহা কাইলৈৰ পৰা আপোনালোকে পোলত পাৰ্টিসিপেট কৰিব। তাৰ পিছত পোলখিনি এনালাইজ কৰি পেলাই আমি এটা কাট অফ প্ৰেডিক্ট কৰিবলৈ আমাৰ এটা সুবিধা হ'ব। তাৰ মানে আগত যিখিনি কাট অফ প্ৰেডিক্ট কৰিছিলো তাতকে বহুত একুৰেট হ'ব বুলি আশা কৰিছো কিন্তু আপোনালোকে প্লিজ যেটো নিজৰ নিজৰ মাৰ্কস আহে হেতুৱে দিব বঢ়াই বা কমাই নিদিব নহলে প্ৰেডিক্ট কৰাত অসুবিধা হৈছে। আৰু বন্ধুসকল যিসকলে গম নাপায় যে কেনেকৈ আমি ওএমআৰ স্ক্যান কপিটো চাব পাৰিম সেই বিষয়ে মই অকমান জনাই দিব বিচাৰিছো। বন্ধুসকল প্ৰথমতে আপুনি মই স্ক্ৰিনত শেয়াৰ কৰিছো আপোনালোকে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ফৰ ক্লাছ 3 পোষ্ট যেটো আছে তাত অফিচিয়েল ৱেবছাইটত যাব SLRC গ্ৰেড 3 বুলি সাৰ্চ কৰিলে প্ৰথম যেটো লিংক খোল খায় গুগলত সেই লিংকটোত ক্লিক কৰিব। তাৰ পিছত আপোনালোকে এই পোৰ্টেলটো খোলা হ'ব। তাৰ পিছত আপোনালোকে কি কৰিব এয়া চাওক ওপৰত আছে এইচএস লেভেলৰ তাৰ তলত আছে চাওক পেপাৰ 4 ফৰ বেচেলৰ ডিগ্ৰী লেভেল পোষ্ট এক্সাম হেল্ড অন 29th of September 2024। তাৰ পিছত ফৰ অবটেইনিং স্ক্যান কপি অফ ওএমআৰ শীট ক্লিক হিয়াৰ তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আকৌ এটা নতুন উইন্ডো খোল খাব আৰু সেই উইন্ডোটোত আপোনালোকে কি কৰিব লাগিব নিজৰ নিজৰ এপ্লিকেশন নাম্বাৰ আৰু পাসওয়াৰ্ড তাত এন্টাৰ কৰিব আৰু কিছুমানৰ যদি পাসওয়াৰ্ডটো মনতো নাই আপোনালোকে ফৰগট পাসওয়াৰ্ড বুলি দি পেলাই মেছেজ আহি যাব। তাৰ পিছত আপোনালোকে লগইন কৰি ল'ব। লগইন কৰাৰ পিছত আপোনালোকে 50 रुपीस এটা পে কৰিব। 50 रुपीस পে কৰাৰ পিছত আপোনালোকৰ মোবাইললৈ এটা মেছেজ আহিব যে আপোনালোকে এতিয়া স্ক্যান কপি ডাউনলোড কৰিব পাৰে। তাৰ পিছত স্ক্যান কপিটো আপোনালোকে ডাউনলোড কৰিলে নিজৰ ওএমআৰৰ গ্ৰেজুৱেট লেভেলৰো আপোনালোকে ডাউনলোড কৰিলে আৰু যিসকলে ড্ৰাইভাৰৰ এক্সাম দিছিলে সেই তেওঁলোকো এখন ডাউনলোড কৰিলে ওএমআৰ শীটখন। তাৰ পিছত কি কৰিব বন্ধুসকল আকৌ পোৰ্টেলত চাওক মই তলত স্ক্ৰল কৰিছো মই স্ক্ৰিনত শেয়াৰ কৰিছো আপোনালোকে দেখা পাব তলত লিখা আছে বন্ধুসকল ডাউনলোড এনসাৰ কিজ উইল বি লাইভ অন 9th of October 2024 অৰ্থাৎ কাইলৈৰ পৰা আপোনালোকৰ এনসাৰ কিও মুকলি হ'ব। এতিয়া আপোনালোকে স্ক্যান কপি অফ ওএমআৰ পাই গলে আকৌ আপোনালোকৰ কি পালে এনসাৰ কিও পালে। তাৰ পিছত আপোনালোকৰ কোৱেশ্চন বুকলেটটো আছে আৰু কোৱেশ্চন বুকলেট যেহেতু এইবাৰ আনিবই দিছে কোৱেশ্চনখন আছে। তাৰ পিছত আপোনালোকে কোৱেশ্চনখনৰ দৰকাৰ নাই একচুয়ালি আপোনালোকে অফিচিয়েল যেটো এনসাৰ কি তাৰ লগত আপোনালোকৰ ওএমআৰখন মিলাই চাওক তাৰ পিছত কিমান আহিলে কাৰেক্ট কিমান হলে
তাৰ পিছত ৰং কিমান হলে তাৰ সেইখিনি মাইনাস কৰক মাইনাস কৰাৰ পিছত যেটো একুৰেট মাৰ্কস আহিব আপোনালোকৰ সেই একুৰেট মাৰ্কসটো মোৰ যেটো পোল থাকিব কমিউনিটিত গৈ পেলাই দেখিব মোৰ পোল এটা আছে তাত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ একুৰেট মাৰ্কটো দিব তেতিয়া হলে আপোনালোকৰ যেহেতু মনত ডাউট যেটো লাগি আছে যে পাস কৰিম না ফেল কৰিম এক্সাক্ট ফিগাৰ নহলেও এটা আগৰ যেটো প্ৰেডিক্টেড কাট অফ আছিল তাতকে অলপমান হলেও একুৰেট কাট অফ এটা প্ৰেডিক্ট কৰিব পৰা যাব গতিকে বন্ধুসকল আপোনালোকে পাৰিলে আজি স্ক্যান কপি যেটো পেমেন্ট কৰি দিয়ক অহা কালি আপোনালোকে চাব পাৰিব আপোনালোকৰ নিজৰ ওএমআৰ শীট এনসাৰ কি লগত মিলাই গতিকে বন্ধুসকল আজি ভিডিওটো এইখিনি আছিল কিবা যদি কোৱেৰি আছে বা আপোনালোকৰ যদি কিবা কোৱেশ্চন আছে তেতিয়া হলে মোক কমেন্ট সেকশনত জনাব গতিকে আজি ভিডিওটো এইখিনিয়ে বন্ধুসকল থ্যাংক ইউ